হাই বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাম বন হ'লনে? মোৰ কাম বন হ'ল। আজি সোনকালে উঠিলোঁ, সোনকালে কাম বন হৈ গ'ল। মই বনালোঁ, আজি কি বনাইছোঁ দেখাম আপোনালোকক। আজি বনালোঁ মই প্ৰথমে দালিখিনিয়ে দেখাম। এইটোৱে দালি বনাইছোঁ। দালিত মই স্কচ দিছোঁ। দালিটো কিন্তু মোৰ ভালেই হয়, খুব ধুনীয়া হৈছে। আৰু এইটো মাছৰ তেল অকণমান বেঙেনাই দি ভাজিম মই। মাছৰ তেলটো মই সদায় বেঙেনাই দি ভাজোঁ। আৰু এইটো আপোনাৰ তৰকাৰী বনাইছোঁ। এইটো দেখিয়ে কালাৰটোত গম পাইছে, নিশ্চয় সোৱাদ হ'বই বুলি জানিছে। আৰু বেয়া নহয় বাৰু ইমান, আৰু ইমান ভালো নহয়, বেলেগতকৈ ইমান নাজানো, কিন্তু খোৱা মানুহে গম পাব ভাল হয় নে বেয়া হয়। এইখিনি বন্ধাকবি, আলু, বিলাহী দি এনেকৈ তৰকাৰী টাইপ বনাইছোঁ। আৰু এইটো মাছৰ কণী মই এনেকৈ পিঁয়াজ, জলকীয়া এনেকৈ লৈছোঁ। এই মাছৰ কণী এইটো ফ্ৰাই কৰি আছোঁ মই। এইটো বৰা বুলি কয়। এইটো মাছৰ কণীটো বৰা বনাই আছোঁ। এইটো হৈয়ে গ'ল আৰু অকণমান আছে, 4টামান হ'ব চাগে। এইখিনি এনেকৈ বনাই ল'ম। এইটো আৰু এইটোতো আজি নৰ্মেল খানা, দালি, তৰকাৰী আৰু মাছৰ কণী ফ্ৰাই। আৰু এইটো হ'ব মাছৰ তেলটো ফ্ৰাই কৰিম। ফ্ৰাই মানে আৰু বেঙেনা এটা কাটি দি মই ভাজিম। আৰু এতিয়া আমি খাম। এইটো অমিতা কাটিছোঁ। ল'ৰাকেইটাই নাখায়, কিন্তু আমি দুটাই খাওঁ। ঠিক 11:30মান বজাত আমি অমিতা হওক কিবা এটা খাওঁ, আৰু যিকোনো ফল মূলে খাওঁ। আজি যোৱাকালি কমলা খালোঁ, আজি এতিয়া অমিতা খাম। আজিলৈ ইমানতে, বাই বাই।